নমস্কাৰ দাদা। ভাইটি ঠিকে আছে। বাকী খবৰ তোমাৰ ভাল? খবৰ ভাল। বহা তেতিয়াহ'লে বহুত দিনৰ মূৰত দেখা হ'ল আপোনালোক। মই মানে এতিয়া বহুত দিনৰ গুৱাহাটীতে থকা গ'লো, ঘৰত আহি গ'লোঁ আৰু। গুৱাহাটীত আপুনি জুবিনদাৰ যে সামাজিক চেৱা কৈছিলে নাই? মই দাদা তাতে গৈছোঁ। মই কিন্তু যাব পৰা নাই। মই যাম, মই যোৱাৰ কাৰণে মোৰ মন টানি থাকিব। মই যাম। নাই যদি কেতিয়াবা তুমি অকণমান সময় পোৱা তেতিয়াহ'লে যাই ফুৰি আহিবা। মই নিশ্চয় বহুতখিনি ভাল লাগিব। মই অলপ কামত ব্যস্ত আছোঁতো, ঘৰত অলপ কাম কৰি আছোঁ। মই কামখিনি শেষ হ'লেই আপুনি যে গৈছিল অলপ সেই বিষয়ে অলপ কওকচোন। এতিয়া দাদাৰ বিষয়ে মই আৰু কি ক'ম তোমাক। সামাজিক চলি যিখিনি কাহিনী হৈছে অলপ কওকচোন। দাদাৰ কথাবিলাক মানে ক'ব মনত দাদাই ইমান অকালতে গ'ল, এইটো হয়তো আমি কোনো ইমান সোনকালে কল্পনা কৰা নাছিলোঁ। দাদাৰ কৰিবলগীয়া বহুত কিবা কাম আছিল। দাদাই তোমাৰ চিনেমাখনত দাদাৰ অকণমান শ্বুটিঙৰ কামো বাকী আছিল। তাতে যোৱাতে আমাক কৈ গৈছিল যে মই ছিংগাপুৰৰ পৰা আহি মই বাকী কামখিনি মই কৰিম দেই, কিন্তু মই তাতে যাবই লাগিব। আৰু মই যদি তাতে তেনেকৈ নাযাওঁ তেতিয়া নৰ্থ ইষ্টৰ যিটো ছিংগাপুৰৰ প্ৰব্লেমত বোলো বহুত হেৰি পাব আৰু কষ্ট পাব দাদা নথকা হ'লে। তেনেকৈ দাদা গ'ল, কিন্তু কি হ'ল অকস্মাত এনেকৈ যেতিয়া খবৰটো আমি শুনা পালোঁ, আমি প্ৰথমত কিন্তু তেনেকুৱা ভবা নাছিলোঁ, বিশ্বাসে কৰা নাছিলোঁ। আজিকালি চেনেলত এইবিলাক বস্তু ওলাই থাকে আৰু গতিকে এইটো কি ক'ব আৰু। দাদাৰ ঘৰতো গৈছিল আপুনি? হয়, দাদাৰ ঘৰতো মই গৈছিলোঁ। ময়ো ঘৰত যাম। ঘৰত যাবৰ কাৰণে মোৰ বিয়াৰ মন কান্দে। কিন্তু যেতিয়া দাদাৰ ঘৰত যোৱা গ'ল তেতিয়া আমি মানে বহুত কিবা এটা মনটো খালী খালী আৰু দাদাৰ যেতিয়া ঘৰখনতে নাই, আমি নিজেও ক'ব নোৱাৰোঁ আমাৰ মানে সেইখিনি সময়টোত তেনেকুৱা লাগিছিল। এনে যিখিনি আমাৰ দাদাৰ হয়তো প্ৰিয় মানুহখিনি সকলোৱে আহিছে, তাতে সকলোকে আমি এনেকৈ পাইছোঁ আৰু খুৰীৰ পৰা আৰম্ভ কৰি দাদা বাইদেউ ছাৰ মেম সকলোৱে আহিছে। দাদা যিখিনি মানে বন্ধু বান্ধৱ গোটেই আহিছে, গোটেই দাদাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে দাদাই য'তে আছে তাতে আৰু শান্তি থাকে। ইয়াতে হয়তো দাদাই থাকিলে হয়তো বহুতেই মানে এনেকুৱা লাগে, এইটো বহুতে হয়তো মনে মনে দাদাৰ কাৰণে বহুত মানে কষ্ট অনুভৱ কৰিছে, অসুবিধা অনুভৱ কৰিছে। নহ'লে দাদাই যে ইমান অকালতে এনেকৈ গুচি যাব আমিতো কোনোবাই এনেকুৱা কোনো কল্পনা কৰা নাছিল। তুমিও হয়তো ভবা নাছিলা যে দাদা ইমান সোনকালে। মোৰ দাদাৰ কথা মনত পৰে, মই কান্দো নাই। একো নাই। এতিয়া চোৱা আৰু এতিয়া যাৰ যেতিয়া সময় হয় সেইটো যাবই লাগিব ন। হয়তো হয় দাদা যদি অকণমান বা দাদা বেয়া হ'ল কিবা অলপ যদি বেয়া লাগিলে হয় তেতিয়া হয়তো আমাৰ তোৰ মনত এটা কিবা ধৈৰ্য আহিল হয়। তেতিয়া হয়তো সকলোৰে অলপ বেয়া লাগিছে, আমাৰো বহুত বেয়া লাগিছে। কি কৰা যাব, এতিয়াতো কোনো ঠিকে আছে দে ভাইটি। ঘৰত বহ, বেলেগ দিন আহিম। গাটো ইমান এটা ভাল নহয় না, মই বেলেগ দিন আহিম। তেতিয়াহ'লে পিছত আকৌ লগ পাম। মই যাওঁ, আহিছোঁ।